কিবা এটা পুণ্যৰ ফলত হয়তো আজি এই পবিত্ৰ অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাইছোঁ আৰু বিৰল যে অসমত এনেকুৱা আৰ্হিত এটা এই নামঘৰ ভাগি তৈয়াৰী কৰিছে। আশ্ৰমৰ নিচিনাও লাগে, নামঘৰৰ নিচিনাও লাগে আৰু ইয়াত আৰু এটা কথা মই বেছিকৈ ভাল পাওঁ, ইয়াৰ কাষৰীয় যিবিলাক অঞ্চলৰ বা যিকেইখন গাঁৱৰ ইয়াত জড়িত হৈ আছে, সেই গাঁওকেইখনৰ ইয়াত সাংস্কৃতিক যিখিনি কৰ্ম, সাংস্কৃতিক বিশেষকৈ নাটকৰে হওক বা মাটি আখৰাৰে হওক বা বিভিন্ন অন্য শংকৰী কলা কৃষ্টিৰে বা যিখিনি সেই অনুষ্ঠানবিলাকৰ আখৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত কৰিবলৈ দিয়াটো বা এই ক্ষেত্ৰখন ৰাইজৰ কাৰণে সেইটো এটা বৰ ডাঙৰ কথা। ইয়াত ভগৱানৰ চৰণ সেৱাও কৰিবলৈ পায় আৰু সংস্কৃতি সেৱা কৰিবলৈ পায়। গতিকে আজি এই মহান অনুষ্ঠানটোত উপস্থিত থাকি নিজকে মই ধন্য মানিছোঁ। বহুত ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু কলংপৰীয়া বাৰগীয়া সমাজৰ লগত আচলতে জড়িত এই ইয়াতে যিখন 12খন ৰাইজে মিলি পেলাই একেলগে যি ভাওনা হয়, সেই ভাওনাত মোৰ সৌভাগ্য যে মই সৰুতে ইয়াতে মই ভাও কৰিছিলোঁ আৰু ইয়াতে আজি এই শোভাযাত্ৰাত অংশীদাৰ হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বাৰগীয়া সমাজৰ বাৰগীয়া ভাওনাৰ কথা আচলতে সমগ্ৰ অসমতে জানে আৰু হাজাৰী ভাওনা আমাৰ এটা 5 বছৰ, এই যে বছৰ শেষ হ'ল 5 বছৰ পিছত আমি আকৌ ৰৈ থাকোঁ আচলতে হাজাৰী ভাওনাৰ কাৰণে। আৰু সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি মোৰ সেৱাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি আছে এইটো শোভাযাত্ৰা আৰু কিবাকিবি অনুষ্ঠান আছে, কাইলৈ আছে আমাৰ ভাওনা, পৰহি আছে ৰাস। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ভক্তবান ৰাইজক বাৰেগৈয়া গাঁৱত হেজাৰী ভাওনাৰ প্ৰথম দিনাখন উপস্থিত হৈ বহুত ভাল লাগিছে। আজি শোভাযাত্ৰা কাৰ্যসূচী আছে, কালি মেইন ভাওনা হ'ব আৰু ইয়াত আমাৰ আনটাইড ফাণ্ডৰ পৰাও কাম হৈছে কিছুমান আৰু দেখি বহুত ধুনীয়া লাগি আছে। মই উদযাপন কমিটিৰ মানুহ আৰু সকলোৱে এই 16খন গাঁৱৰ ৰাইজক এই ভাওনাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই 3দিনীয়া কাৰ্যসূচী ভালকৈ আৰু মানুহে এইটো এনজয় কৰিব, মানুহে ভাল পাব।